উন্নয়নৰ বাবে প্ৰয়োজন ঐক্যতান বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানত যেন দেখা গ'ল ঐক্যতানৰ অমিয়া ধ্বনি প্ৰথমে আৰম্ভ কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সৰ্বানন্দ সোণোৱাল দাদা असम के लोकप्रिय मुख्यमंत्री सर्बानंद सोनोवाल दादा পেমা খাণ্ডুৰ ইতিবাচক মন্তব্যৰ ইতিবাচক উত্তৰ দিলে সৰ্বানন্দ সোণোৱালে বগীবিল হক অসম অৰুণাচলৰ সমন্বয় হেতু মই বিশ্বাস ৰাখিছো যে আগন্তুক দিনত এইখন দলঙে সমন্বয় হেতু হিচাপে আমাৰ জীৱনত এটা শক্তিশালী প্ৰভাৱ পেলাব দুয়োখন ৰাজ্যৰ দুয়োজন মুখ্যমন্ত্ৰীয়ে লক্ষাধিক জনতাক উদ্দেশ্যি দিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সমৃদ্ধ আৰু প্ৰাচুৰ্যৰ খতিয়ান भारत के साथ कदम से कदम और कंधा से कंधा मिलते हुए हम लोग चल पाएंगे फूड सेक्टर हो चाहे रेल सेक्टर हो चाहे एयरवेज हो या चाहे अपना डिजिटल कनेक्टिविटी हो तो सभी क्षेत्र में हम लोगों को भारत सरकार ऑनरेबल प्राइम मिनिस्टर साहब की मदद के कारण से बहुत सेक्टर में हम लोगों को सुधार आ रहा है भारत सरकार माननीय प्रधानमंत्री नरेंद्र मोदी डांगरियार आरंभणिर प्राय जो 4.5 বছৰ আপোনালোকে দেখিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ নিমিত্তে তেখেতে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে যি শক্তিশালী কাৰ্যসূচী হাতত লৈছে তাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বুকুত বিশেষভাৱে পৰিচিত এন মানে নৰ্থ ইষ্ট এন মানে নৰেন্দ্ৰ মোদী কাৰেং চাপৰিৰ আৰম্ভপূৰ্ণ সভাত নতুন থিয়ৰী উদ্ভাৱন কৰি উদাত্ত ভাষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এম ফৰ নৰ্থ ইষ্ট এম ফৰ নৰেন্দ্ৰ মোদী এই হৈছে আজি বিকাশৰ মন্ত্ৰ এনেকুৱা বৃহৎ প্ৰকল্প ভাৰতৰ কোনো চৰকাৰে আগতে ল'ব পৰা নাছিল আমি অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ণ অভিনন্দন আৰু হিয়া ভৰা আমি কৃতজ্ঞতা জনাইছো দেশৰ সৰ্বদৈৰ্ঘ্যৰ ৰেল ৰোড দলং বগীবিল এই মন্তব্যৰে অভিভাষণ আগবঢ়ালে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে আমাৰ চৰকাৰে নৰ্থ ইষ্ট কানেক্টিভিটি ডেভেলপমেণ্টৰ কাৰণে যিবিলাক পদক্ষেপ লৈছে সঁচাকৈ তাৰ প্ৰশংসা কৰি শেষ কৰিব নোৱাৰো ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ